গুড ইভিনিং ষ্টুডেণ্টছ, ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ বৃত্ত চেপ্টাৰটোৰ উপপাদ্য 1টো। বৃত্তৰ উপপাদ্য 1টো কি কৈছে? এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজে যোৱা ব্যাসাৰ্ধৰ লম্ব। এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বুলি ক'বলৈ যাওঁতে আমি মনত ৰাখিব লাগিব বৃত্ত এটা গঠন হ'বলৈ অসংখ্য বিন্দুৰ সমষ্টি থাকে। সেই বিন্দু সমষ্টিৰ যিকোনো এটা বিন্দুৰ মাজেদিহে যাব লাগিব। এটা বিন্দুৰ মাজেদি গ'লে সেইডালকে স্পৰ্শক বুলি কোৱা হয়। গতিকে এই স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব, মানে বৃত্তটোৰ ব্যাসাৰ্ধ। আমি যদি সেইটোকে চাবলৈ যাম, ডায়েগ্ৰামটো আঁকো। এইটো এটা বৃত্ত, বৃত্তটোৰ কেন্দ্ৰ এইটো হ'ল। ইয়াত আমি স্পৰ্শক ড্ৰ কৰোঁ। এডাল স্পৰ্শক আমি ড্ৰ কৰিছোঁ। এডাল স্পৰ্শকডাল এটা বিন্দুৰ মাজেদি গৈছে। এটা বিন্দু যদি মাজেদি যায়, এডাল আমি ধৰি ল'লোঁ XY বুলি। ইয়াতে স্পৰ্শ বিন্দুটো হৈছে, ধৰি লৈছোঁ মই এইটো স্পৰ্শ বিন্দু। এতিয়া এই স্পৰ্শ বিন্দুটোৰ এইডাল লম্ব বুলি আমি প্ৰমাণ কৰিব লাগিব। এতিয়া যদি আমি এইটো প্ৰুফ কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? আমি এটা অংকন কৰিব লাগিব। অংকনটো কি হ'ব? আমি এটা লাইন ড্ৰ কৰি ল'লোঁ। কিউ এটা পইণ্ট, এইটো আৰ এটা পইণ্ট, অ বিন্দু। এই অ বৃত্তটো কেন্দ্ৰ আৰু ইয়াত কি দিয়া আছে? XY ডাল স্পৰ্শ বিন্দুটো হৈছে পি বিন্দু, আৰু আমি এইটো অংকন হিচাপে আমি ধৰি লৈছোঁ প্ৰুফ কৰিবৰ কাৰণে। এতিয়া দিয়া আছে ও কেন্দ্ৰযুক্ত বৃত্তৰ পি বিন্দুত XY এডাল স্পৰ্শক। পি বিন্দুত XY এডাল স্পৰ্শক কেন্দ্ৰৰ। এতিয়া আমি প্ৰমাণ কৰিব লাগে যে OP পাৰপেণ্ডিকুলাৰ XY। এই OP ডাল XY পাৰপেণ্ডিকুলাৰ বুলি আমি প্ৰুফ কৰিব লাগে। OP ডাল যদি XY পাৰপেণ্ডিকুলাৰ বুলি আমি প্ৰুফ কৰিবলৈ যাওঁতে এটা বস্তু মনত ৰাখিব লাগিব যে এই OP ডালেই যে একদম সৰু লাইন, বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শডাললৈ টনা আটাইতকৈ সৰু ডালেই হৈছে OP ডাল। আমি সেইটো প্ৰমাণ কৰিব লাগিব। যদি সেইটো প্ৰমাণ কৰিব পাৰোঁ, তেতিয়াহ'লে এইডালে পাৰপেণ্ডিকুলাৰ হ'ব। এতিয়া সেইটোকে যদি আমি চাবলৈ যাওঁ, তেতিয়া আমি কি কৰিম? অংকন হিচাপে কৰিম। অংকনত কি লিখিম? পিক বাদ দি বেলেগ এটা বিন্দু কিউ XYৰ ওপৰত লোৱা হ'ল। XYৰ ওপৰত পিক বাদ দি বেলেগ এটা বিন্দু কিউ XYৰ ওপৰত লোৱা হ'ল, আৰু OQ সংযোগ কৰা হ'ল ই কিউ আৰ বিন্দুত, বৃত্তটোৰ আৰ বিন্দুত কাটিছে। আৰ বিন্দুটোত ছেট কৰিছে। এতিয়া এইটোকে যদি আমি প্ৰমাণ কৰি যাওঁ, ইয়াৰ পৰা আমি কি লিখিব পাৰিম? প্ৰমাণ OP ইকুৱেল টু OR ইকুৱেল টু R। বৃত্তটোৰ ব্যাসাৰ্ধ, কাৰণ একেটা বৃত্তৰ ব্যাসাৰ্ধবিলাক একে থাকিব। গতিকে OP আৰু ORটো ব্যাসাৰ্ধ হিচাপে হৈ গ'ল। এতেকে OQ গ্ৰেটাৰ দেন OR। OQ ডাল ORতকৈ ডাঙৰ, OQ ডাল ডাঙৰ ORতকৈ। therefore আমি কি লিখিব পাৰোঁ? therefore OQ গ্ৰেটাৰ দেন OP, যিহেতু OP ইকুৱেল টু OR। OP ইকুৱেল টু OR হ'লে OQ ডাল ডাঙৰ, ইয়াতে আমি চাব পাৰোঁ। এতিয়া পিক বাদ দি পেলাই, এই কিউ বিন্দুটোক বাদ দি পেলাই, আমি পি বিন্দুটোক বাদ দি পেলাই ইয়াৰ ওপৰত যদি আমি বেলেগ এটা পইণ্ট লওঁ, ইয়াত এটা পইণ্ট লওঁ, এনেকৈ যদি আমি আঁকিবলৈ যাওঁ, তেতিয়াহ'লে কি হ'ব? এইডালেই চবতকৈ শ্বৰ্টেষ্ট। সেইকাৰণে আমি লিখিব লাগিব ইয়াতে যিহেতু এইটো পি বিন্দুক বাদে XYৰ ৰেখাত থকা
ৰেখাত থকা প্ৰতিটো বিন্দুৰ বাবে হ'ব। কাৰণ কিয় হ'ব? এই বিন্দুটোৰ পৰা আমি ইয়াত যদি টানো বা ইয়াত টানো সেইটো কি হ'ব OP-তকৈ ডাঙৰে হ'ব মানে OP-টো সৰুৱে হ'ব এই OP-টো সৰু হ'ব OQ-টোতকৈ আমি ইয়াতে লওঁ বা ইয়াতে লওঁ যিয়েই নহওক ব্যাসাৰ্ধডালতকৈ সেই বিন্দুটোলৈ টনা ৰেখাডাল দীঘল হ'ব এই বস্তুটো কি হ'ব ইয়াত পৰা এইটোৱে গম পোৱা যাব যে ইয়াত OP-টোৱে আটাইতকৈ সৰু দূৰত্ব যদি সৰু দূৰত্ব হয় কাৰণ ইয়াতে কি হ'ব পিক বাদে এক্সৰ পৰা যিকোনো বিন্দুৰ বাবে হ'ব পাৰে মানে কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে দূৰ বাবে পি বিন্দুৰ বাদে XY ৰেখাত থকা প্ৰতিটো বিন্দুৰ বাবে হ'ব ইয়াত OP-টোৱে আটাইতকৈ সৰু দূৰত্ব হ'ব মানে যদি OP-টোৱে আটাইতকৈ সৰু দূৰত্ব হয় তেতিয়াহ'লে আটাইতকৈ কম দূৰত্ব বা সৰু দূৰত্ব হ'ব গতিকে OP-ডাল কি হ'ব কম দূৰত্ব এতেকে OP পাৰপেণ্ডিকুলাৰ XY এইটোৱে আমি কৰিবলগীয়া কাৰণ কিয় ইয়াত আমাক দিছে কি যেহেতু ইয়াত পৰা আমি ইয়ালে যদি ড্ৰ কৰোঁ আমি ইয়াতে যদি চাওঁ এইটো এটা বৃত্ত ললো এডাল টেনজেন্ট এইটো হ'ল OP ইয়াত যদি এডাল টানো অলপ হ'লেও ডিফাৰেঞ্চ থাকিব মানে OP-তকৈ অলপ হ'লেও ডিফাৰেঞ্চ থাকিব যিহেতু এইটোৱে চবতকৈ শ্বৰ্টেষ্ট মানে এই বিন্দুটোৱে আটাইতকৈ সৰু দূৰত্ব হ'ব গতিকে ইয়াত আমাক প্ৰভ কৰিব লাগিব যে সৰু দূৰত্বটোৱে পাৰপেণ্ডিকুলাৰ হয় এইটোৱে আমি কৰিবলগীয়া থিয়ৰম যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা